হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত মেট্ৰিক এণ্ড এইচ ফাইনেল এক্সাম দিছে, মানে ক্লাছ 10ৰ ফাইনেল মেট্ৰিক পৰীক্ষা আৰু এইচ ফাইনেল ক্লাছ 12ৰ ফাইনেল এক্সাম দিছে, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'টো মই ৰিকুৱেষ্ট কৰিম সকলোকে ভালকৈ মোৰ কথাখিনি শুনিব। এইটো এটা ইনফৰ্মেল ভিডিঅ', ফৰ্মেল নহয়। মানে মই যেনেকৈ বনাওঁ ইয়াতে লং একদম মানে গোটেই কথাখিনি মই ডিছকাছ কৰিম, এটা ক্লাছ 10ৰ কাৰণেও 12ৰ কাৰণেও। আৰু এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল কেইজনমান নহয়, এজন গাৰ্জেনে আজি মোক ফোন কৰিলে আৰু ক'লে যে প্লিজ ভাইটি, আমাৰ ল'ৰাটো ক্লাছ এইচ দিছে, মানে ফাইনেল এক্সাম দিছে এইচ তাৰ কাৰণে কি উপযোগী হ'ব বা কি স্কলাৰশ্বিপ কৰিব পাৰিব বা কি পাব, কাৰণ আমি মিডিল ক্লাছৰ ফেমিলিৰ। চ' গাৰ্জেনজনৰ মানে ভাল লাগিল যে এজন গাৰ্জেনে মোক ফোন কৰিছে। চ' সেইকাৰণে মই বনাই আছোঁ ইনফৰ্মেল, বাকীতো মই দিয়ে থাকোঁ। চ' ৰিকুৱেষ্ট কৰিম সকলোকে যাতে মোৰ কথাখিনি শুনে। ফাৰ্ষ্ট অফ অল আহিছোঁ ক্লাছ 10ত মানে এক্সাম দিয়া, মিনছ মেট্ৰিক এক্সাম দিয়া। যিবোৰ ষ্টুডেণ্টে মেট্ৰিক দিছে, সেৱা হওক CBSE হওক, আজিকালি সেৱাৰ আনন্দৰাম বৰুৱা এৱাৰ্ড নিদিয়ে। মই আগতে কৈ দিওঁ, বহুতে ষ্টুডেণ্টে আশা কৰি থাকে যে আমি আনন্দৰাম বৰুৱা এৱাৰ্ড পাম, বাট যোৱা বছৰ দিয়া নাই। মোৰ ভাইটি এজনে মেট্ৰিকত 79 পাইছিলে, বাট আনন্দৰাম বৰুৱা এৱাৰ্ড নাপালে। একচুৱেলি তাৰ কাট অফ আছিলে, আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাট অফ আছিলে 75, বাট সি নাপালে। এতিয়া যোৱা বছৰৰ পৰা বন্ধ হৈছে। চ' মষ্ট এক্সপেক্টেড মানে 100% কথা যে এই বছৰো নিদিব বা আনন্দৰাম বৰুৱা এৱাৰ্ড নিদিব, কাৰণ যোৱাবাৰ দিয়া নাই। যদি এইবাৰ ঘপকৈ দিয়ে দেন এক বছৰ ড্ৰপ পৰি যাব। চ' গভৰ্ণমেণ্টৰ নামত বহুত কিবা নিউজ ওলাই যাব। চ' সেইকাৰণে নিদিয়ে আৰু বন্ধ হৈ গৈছে, আৰু অফিচিয়েল ন'টিচ ওলোৱা নাছিলে। এতিয়া আহিলোঁ NSPত থকা স্কলাৰশ্বিপ। এতিয়া ল'ৰাবোৰে ছোৱালীবোৰৰ বাবে অসম গভৰ্ণমেণ্টে যিসকল মেট্ৰিকত পাছ কৰিব, ছোৱালীবোৰৰ কাৰণেতো নিযুত মইনা পাবা। যিবোৰ ছোৱালী আছে সিহঁতে নিযুত মইনা পাব। যিবোৰ ছোৱালী আছে, মই এগেইন কৈছোঁ, যিবোৰ ছোৱালী আছে সিহঁতে নিযুত মইনা পাব। 1000 টকাকৈ পাব পাৰ মান্থ, বছৰেকত 10,000 টকা পাব যদি এইচএছত নাম লগায় বা মানে আগৰ ষ্টাডি কৰে। যদি মেট্ৰিক কৰি বাদ দিয়ে দেন বেলেগ কথা, বাট যদি ষ্টাডি কৰে দেন নিযুত মইনা স্কলাৰশ্বিপটো অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা পাব। লগতে সিহঁতে আৰু এটা বস্তু পাব যে সিহঁতৰ NSPত কাষ্ট ৱাইজ মানে স্কলাৰশ্বিপ পাব। যেনে OBC স্কলাৰশ্বিপ পাব যদি এপ্লাই কৰে, বা ST সকলে ST স্কলাৰশ্বিপ, SC সকলে ST স্কলাৰশ্বিপ, SC ST OBC স্কলাৰশ্বিপ। কিন্তু মাইনৰিটি যিখিনি আছা, মাইনৰিটিৰ কেটেগৰীত যিখিনি যেনে মুছলিম, বৌদ্ধিজম, এইবোৰ মাইনৰিটিত পৰে, সিহঁতে এই স্কলাৰশ্বিপসমূহ কৰিব নোৱাৰে। বা মাইনৰিটি স্কলাৰশ্বিপ আগতে আছিলে, বাট এতিয়া নাই। চ' অনলি বেনিফিটছটো কাৰ কাৰণে, যে যিবোৰ ষ্টুডেণ্ট বয়জ হওক গাৰ্লছ হওক NSPত থকা OBC SC আৰু ST স্কলাৰশ্বিপ কৰিব পাৰিব। তাৰে 6,000 7,000 8,000 পাৰ ইয়াৰ দিয়ে NSPৰ ফালৰ পৰা। বাট ইয়াতে মই কৈ দিওঁ যে যিসকল ছোৱালীয়ে নিযুত মইনা পাব সিহঁতে কিন্তু ভয় খাব নালাগে যে তোমালোকে NSPত থকা OBC স্কলাৰশ্বিপ বা SC স্কলাৰশ্বিপ বা ST স্কলাৰশ্বিপ কৰিব পাৰিবা নে নাই। 100% পাৰিবা। আৰু ল'ৰাবোৰক কৈছোঁ, তোমালোকৰ বাবু আঁচনিটো অনলি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে দিছে বাবু আঁচনি। চ' নৰ্মেল এইচএছৰ কাৰণে দিয়া নাই বৰ্তমানলৈকে। যিসকলে ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী কৰি আছে সিহঁতক বাবু আঁচনি দি আছে। নেক্সট কথাটো হ'ল যে আৰু বেলেগ স্কলাৰশ্বিপ আছে নে নাই। এতিয়া বেলেগ স্কলাৰশ্বিপ মেট্ৰিকৰ পিছত LIC স্কলাৰশ্বিপ আছে, LIC স্কলাৰশ্বিপো দিয়ে। সেইটো অসমৰ ব্ৰাঞ্চ আছে 5-6টা, সেই ব্ৰাঞ্চৰ আণ্ডাৰত হয়। আৰু সেইটোও মই জনাম ফিউচাৰত যেতিয়া আহিব লিংক এপ্লাই কৰিবলৈ। চ' ল'ৰাবোৰৰ কাৰণে অনলি যিসকল ল'ৰা আছে মেট্ৰিক দিয়া, যদি ভাল পাৰ্চেণ্টেজ আহে OBC SC ST স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। তাৰপিছত ছোৱালীবোৰে নিযুত মইনা এপ্লাই কৰিব পাৰিব অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত। NSPত থকা OBC ST SC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। আৰু নিযুত মইনাৰ কাৰণে কোনো কাষ্ট নাই, কাষ্ট মেটাৰ নকৰে, সকলোৰ কাৰণে মানে একে অসম গভৰ্ণমেণ্টে দিব। এতিয়া আহিছোঁ যিসকলে এইচএছ দিছে। এইচএছ দিয়া যিবোৰ ষ্টুডেণ্ট আছা, প্লিজ ভালকৈ মন কৰি শুনিবা। তোমালোকৰ কাৰণে ফাৰ্ষ্ট অফ অল অসম গভৰ্ণমেণ্টে দি আছে কি, যে স্কুটি। ফাৰ্ষ্ট অসম গভৰ্ণমেণ্টৰ কথা কৈছোঁ, স্কুটি পাবা। আৰু যিসকলে স্কুটি পাব সিহঁতে নিযুত মইনা নাপায়। আৰু যিসকলে
স্কুটি পাব, সিহঁতে বাবু আঁচনি নাপায় অসম গভৰ্ণমেণ্টৰ। কিয়নো স্কুটি আৰু নিযুত মইনা নিযুত বাবু তিনিওটা অসম গভৰ্ণমেণ্টে দিয়া। যদি মই এজন HS দিয়া ষ্টুডেণ্ট, দেন মই ডিগ্ৰীত নাম লগাইছোঁ হায়াৰ ষ্টাডিজৰ কাৰণে। ডিগ্ৰী যিকোনো হ'ব পাৰে, নৰ্মেল ডিগ্ৰী হ'ব পাৰে, BTech হ'ব পাৰে, MBBS হ'ব পাৰে। চ' মই যেতিয়া নাম লগাম তেতিয়া মই স্কুটি ল'লে মই কি কৰিব লাগিব, বাবু আঁচনি ল'ব নোৱাৰি। আৰু ছোৱালী এজনে যদি স্কুটি লয় নিযুত মইনা ল'ব নোৱাৰে। যদি নিযুত মইনা লয় 1250 টকা যদি নিযুত মইনা লয়, দেন কি হ'ব, স্কুটি ল'ব নোৱাৰে ছোৱালীজনীয়ে। চ' এইটো হ'ল অসম গভৰ্ণমেণ্টে দিয়া। এতিয়া আহিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মষ্ট ইম্পৰ্টেণ্ট, মই যিহেতু মানে হায়েষ্ট ভিডিঅ' দিওঁ এইটো বস্তুত, সেইটো হ'ল ঈশানোদয় স্কলাৰশ্বিপ। ঈশানোদয় NSPত আছে, UGCৰ আণ্ডাৰত, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ আণ্ডাৰত এই স্কলাৰশ্বিপটো দিয়া হয়। এই স্কলাৰশ্বিপৰ আণ্ডাৰত যিবোৰ ষ্টুডেণ্ট ছিলেকশ্যন হয়, যিবোৰ ষ্টুডেণ্টৰ 80ৰ ওপৰত পাৰ্চেণ্টেজ আহিব, সিহঁতে মেক্সিমামে ছিলেকশ্যন পাব। 80ৰ ওপৰত অহা যিমান ষ্টুডেণ্ট আছে মেক্সিমাম ছিলেকশ্যন পাব। এইটো খাটাং কথা, যিমান পাৰ্চেণ্ট ভাল হ'ব সিমান মেটাৰ কৰিব। চ' 80 যদি আহে তোমালোকে প্লিজ ঈশানোদয় এপ্লাই কৰিবা। যিসকলে HS দিছা এইবাৰ, ভাইটি ভণ্টি যিমান আছা, যদি HS দিছা 80% ওপৰত আছে যদি 100% ঈশানোদয় চকু মুদি ঈশানোদয় কৰিবা। কাৰণ 80,000 পাৰ ইয়াৰ তুমি পাবা। যিমান ইয়াৰ ডিগ্ৰী কৰিবা সিমান বছৰ তুমি 80,000 80,000 টকা পাবা। 80,000 টকা কম নহয়। আৰু যিবোৰ ষ্টুডেণ্টৰ বাকী আছে যে পাৰ্চেণ্টেজ কম, NEC আছে, NECত 20,000 টকা ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে, নাইবা আৰু পাৰ্চেণ্টেজ কম আছে, 60 আছে, 70% আছে, OBC স্কলাৰশ্বিপ আছে, STৰ কাৰণে ST স্কলাৰশ্বিপ আছে, SC ষ্টুডেণ্টৰ কাৰণে ST স্কলাৰশ্বিপ আছে। বাট NSPত ডিগ্ৰীৰ ষ্টুডেণ্টৰ কাৰণে NSPত হায়েষ্ট পে'মেণ্ট কৰা স্কলাৰশ্বিপটো হ'ল ঈশানোদয় স্কলাৰশ্বিপ। এইবোৰৰ বিষয়ে সবিশেষ কেনেকৈ এপ্লাই কৰিব লাগে, কি কথা, কিমান কি লাগিব, কি ডকুমেণ্টছ লাগে, এইবোৰ ফিউচাৰত জনাম। জাষ্ট তোমালোকক এটা থুলমূল, যিহেতু গাৰ্জেনজনে মোক ফোন কৰিছে সেইকাৰণে থুলমূল এটা আইডিয়া দিবলৈ চেষ্টা কৰিছোঁ। অ'কে, চ' যিবোৰ ষ্টুডেণ্টৰ HSত 80+ থাকিব, মই আশা কৰোঁ তোমালোকে যেতিয়া ডিগ্ৰীত নাম লগাবা, যিসকলে কোচিং কৰিব সিহঁতে নাপায় বাৰু, সিহঁতে এপ্লাই কৰিব নোৱাৰিব। কাৰণ তুমি এটা পাৰ্টিকুলাৰ কলেজত মানে এডমিশ্যন হ'ব লাগিব বা ষ্টুডেণ্ট হ'ব লাগিব। চ' যিসকলে অনলি ষ্টাডি কৰি থাকিব সিহঁতে এপ্লাই কৰিব পাৰিব। চ' 80,000 পাৰ ইয়াৰ, 80,000 পাৰ ইয়াৰ। আৰু 80% যিসকলৰ আছে ওপৰত, মই ৰিকুৱেষ্ট কৰিম তোমালোকে ঈশানোদয় এপ্লাই কৰা। আৰু তলত যদি আছে 70 to 80% NEC কৰিবা। তাৰে পিছত তাৰে তলত যদি আছে 60ৰ পৰা 70, 50ৰ ওপৰত, সিহঁতে কি কৰিবা, নিজৰ কাষ্ট ৱাইজ কৰিবা। আৰু মই এগেইন কৈছোঁ, মাইনৰিটি স্কলাৰশ্বিপটো বৰ্তমান বন্ধ হৈ আছে। যিবোৰ মুছলিম ষ্টুডেণ্ট হয় বা আৰু মাইনৰিটি ছেকশ্যনত যোন পৰে আৰু সিহঁতৰ কাৰণে মাইনৰিটি স্কলাৰশ্বিপ বন্ধ হৈ আছে। চ' মই কেইবাটাও ক'লোঁ যে স্কুটিৰ পাৰ্চেণ্টেজ, এগেইন কৈছোঁ স্কুটিৰ, মই পাহৰি গৈছিলোঁ, স্কুটিৰ পাৰ্চেণ্টেজ 80%। যিসকলে 80%ৰ ওপৰত পাব HSত সিহঁতেহে অনলি স্কুটি পাব। আৰু স্কুটি পালে বাবু আঁচনি বা নিযুত মইনা, ল'ৰা হওক ছোৱালী হওক কোনো কথা নাই, যদি স্কুটি লয় নিযুত মইনা বা বাবু আঁচনি ল'ব নোৱাৰে। যদি বাবু আঁচনি লয় স্কুটি ল'ব নোৱাৰে, দুইটাৰ এটা ল'ব লাগিব, অসম গভৰ্ণমেণ্টে দিয়া। বাট এটা এগেইন ক্লিয়াৰ কৰি দিওঁ, NSPত যিকোনো স্কলাৰশ্বিপ কৰা তুমি অসম গভৰ্ণমেণ্টৰ লগত কোনো লিংক নহয়। তুমি যদি স্কুটি লৈছা তুমি ঈশানোদয় এপ্লাই কৰিব পাৰিবা, ন' প্ৰব্লেম। তুমি যদি নিযুত বাবু লৈছা, নিযুত মইনা লৈছা, ঈশানোদয় কৰিব পাৰিবা, তাৰে কাৰণে কোনো প্ৰব্লেম নাই। চ' মই ৰিকুৱেষ্ট কৰিম, যিবোৰ ষ্টুডেণ্ট HSত আছা বা এইবাৰ এক্সাম দিছা, ফাইনেল মেট্ৰিক দিছা বা HS ফাইনেল দিছা, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মই টাইম আহিলে গ্ৰুপ খোলোৱে, অলৰেডি আছে বাট এতিয়া নিদিওঁ। তো তথাপিও মই পষ্টত এটা স্কেনাৰ দি দিম মোৰ হোৱাটছআপ চেনেলৰ, তোমালোকে থাকিব পাৰা এজ ইউ উইচ। তোমালোকৰ যিসকলৰ লাগে যে নাই, আৰু প্ৰিভিয়াছ ভিডিঅ'বোৰ চাবা, মই ষ্টুডেণ্টক হেল্প কৰিছোঁ বা হেল্প কৰি থাকিম। চ' এইখিনি আছিল, থুলমূলকৈ জনালোঁ। আৰু বাকী আদাৰ্ছ কিবাকিবি স্কিম আহিলে সেইবোৰো জনাই থাকোঁ, বা এডমিশ্যন ৰিগাৰ্ডিং BS কলেজত এডমিশ্যন কেনেকৈ হ'ব, ডিগ্ৰীৰ এডমিশ্যন MC কলেজত এডমিশ্যন কেনেকৈ হ'ব, গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন কি প্ৰচেছ বা এপ্লাই কেতিয়া, সেইবোৰৰ কথাও দিবলৈ চেষ্টা কৰোঁ। চ' সেইবোৰৰ কাৰণেও ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা, তোমালোকৰ ইচ্ছা, সেইটো মোৰ কোনো নাই। চ' যিবোৰ ষ্টুডেণ্ট মেট্ৰিক দিছা, HS দিছা, প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে
সময়মতে যেতিয়া ৰিজাল্ট দিব সময়মতে মই দিয়া আপডেটবোৰ বা যি লাগে আৰু কমেণ্ট কৰিবা মই দিবলৈ চেষ্টা কৰিম মানে ছাপ'জ এডমিশ্যন ৰিগাৰ্ডিং আৰু লাগে এইখিনি মইতো স্কলাৰশ্বিপ ৰিগাৰ্ডিং ক'লোঁ ছাপ'জ গুৱাহাটী ইউনিভাৰ্চিটি বা তেজপুৰ ইউনিভাৰ্চিটিৰ কিবা হেল্প লাগে বা কেনেকৈ কেতিয়া এপ্লাই হ'ব কি কৰিব লাগে সেইবোৰ কথাও ডিছকাছ কৰোঁ লাইভ আহি বা সেইবোৰ ডিছকাছ কৰোঁ বা লয়াৰ আছামৰ মষ্ট ইম্পৰ্টেণ্ট বা মষ্ট ভেলুৱেবল কলেজ ফেমাছ কলেজ বি এছ কলেজত লয়াৰ আছামৰ মেক্সিমাম ষ্টুডেণ্টে এডমিশ্যন লয় চ' কেনেকৈ হয় কি প্ৰচেছ সেইবোৰৰ কথা সময় আহিলে ডিছকাছ কৰোঁ যেতিয়া এডমিশ্যন হ'ব চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো কেনে লাগিছে জনাবা আৰু থেংক ইউ স্পেচিয়েলি সেইজন মানুহক যিজন মানুহে মোক ফোন কৰি কৈছে যে ভাইটি তোমালৈ থেংক ইউ তুমি ইমান কাম কৰিছা ষ্টুডেণ্টৰ কাৰণে ষ্টুডেণ্টক হেল্প কৰি আছা চ' থেংক ইউ আৰু তুমি পাৰিলে এইচএছ আৰু মেট্ৰিকৰ ষ্টুডেণ্টৰ কাৰণে বনাবা চ' সেইকাৰণে ইনফৰ্মেল এটা ভিডিঅ' বনালোঁ আৰু এনেকুৱা এপ্ৰিচিয়েশ্যন ভাল লাগে যেতিয়া গাৰ্জেনে ষ্টুডেণ্টতকৈ যেতিয়া গাৰ্জেন এজনে কয় যে তোমাৰ কামবোৰ ভাল লাগিছে তেতিয়া মানে নিজৰ এটা প্ৰাউড ফিল হয় যে নাই সঁচাই মই মানুহক হেল্প কৰিব পাৰিছোঁ মোৰ মেইন যিটো উদ্দেশ্য হেল্প কৰা সেইটো মই সঁচাই কৰিব পাৰিছোঁ যেতিয়া এজন গাৰ্জেনে বা এজন প্ৰফেচাৰ এজন টিচাৰে কয় ষ্টুডেণ্টতকৈ বেলেগকৈ ষ্টুডেণ্টটো কয় মেক্সিমাম বহুতে কয় বাট ষ্টুডেণ্টৰ বাহিৰেও যেতিয়া গাৰ্জেনে কয় বা টিচাৰ এজনে কয় বা প্ৰফেচাৰ এজনে কয় তেতিয়া ভাল লাগে আৰু এই ভাল লগাটোহে মেইন আৰ্নিং মোৰ লাইফৰ বা মই মানে মোৰ আৰ্নিং আৰু এই ভাল লগাটো বা মোক যে ভাল পাইছে থেংক ইউ এভৰিৱান সকলোকে লগ পাম এগেইন ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আপডেটবোৰ লৈ থাকিবা থেংক ইউ